নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ, এখন ঘৰত যদি অমংগল হ'বলগীয়া থাকে বা ডাঙৰ বিপদ ঘটিবলগীয়া থাকে, তাৰ আগতে কিন্তু বহু আগৰ পৰা কিছুমান সংকেত আমি দেখা পাওঁ বা কিবা আগজাননী আমাক ভগৱানে দিয়ে। কাৰণ সেই আগজাননীবোৰ যদি আমি আগতীয়াকৈ গম পাওঁ, কিন্তু তেতিয়া আমি বহু ক্ষেত্ৰত আমি হাত সাৰিব পাৰিম বা তাৰ পৰা আমি বাচি থাকিব পাৰিম। গতিকে এনেকুৱা যদি কিছুমান অদ্ভুত সংকেত আপোনালোকে যদি পায়, বহুত দিনৰ পৰা দেখি আহে বা চকুৰে দেখে বা সপোনৰ দ্বাৰা পায় বা ওচৰে পাঁজৰে দেখে, এনেকুৱা যদি সংকেত ঘৰখনত যদি কেতিয়াবা হয়, তেতিয়াহ'লে আপোনালোকে ইয়াৰ প্ৰতিকাৰ অতি শীঘ্ৰে কৰাই ল'ব, নহ'লে কিন্তু কেতিয়াবা ডাঙৰ বিপদ ঘটে। এনেকুৱা কিছুমান আজি সংকেতৰ বিষয়ে ক'ম বা আপুনি চকুৰে দেখা কিছুমান কথা যিবোৰ আপুনি হয়তো ইগন'ৰ কৰিব পাৰে, কিন্তু জ্যোতিষশাস্ত্ৰ আৰু সপোন শাস্ত্ৰৰ যি বাস্তুশাস্ত্ৰৰ অনুসৰিও কিন্তু পশু পক্ষী যিহেতু জন্তুকো আমাৰ বিভিন্ন ধৰণে আমাক সংকেত দিয়ে, ঘৰৰ গছ গছনিও আমাক বহুতো সংকেত দিয়ে। এনেকুৱা কিছুমান সংকেত আছে, আপোনালোকক সকলো ক'ম। আপোনালোকে এইবোৰ কথা ভালদৰে মনত ৰাখিব, আৰু যদি এনেকুৱা সংকেত কিছুমান যদি খুব সঘনে দেখে বা পায়, তেতিয়াহ'লে আপোনালোকে সাৱধান হ'ব আৰু ইয়াৰ প্ৰতিকাৰ কৰাব। যদি ঘৰত যদি কপৌ বা শালিকা চৰাই যদি ভিতৰত যদি বাঁহ সাজে, তেতিয়া এইটো বহুত ডাঙৰ ভীষণ বিপদৰ সংকেত হয়। তাৰ 6 মাহ বা 7 মাহমানৰ ভিতৰত বহুত ডাঙৰ ঘৰখনত বিপদ ঘটিব পাৰে। সেয়েহে এনেকুৱা সংকেত পালে আপোনালোকে ইগন'ৰ নকৰিব, কাৰণ এনেকুৱা সংকেত পালে চোৱা চিতা কৰি কিবা প্ৰতিকাৰ কৰিবলগীয়া থাকিলে কৰি ল'ব। আৰু যদি ঘৰত যদি আপোনাৰ ফেঁচা বা হুদু এনেকুৱা চৰাই যদি সোমাই ৰাতি যদি টিঙত পৰে আৰু চিঞৰে, কিন্তু এইটো এটা ডাঙৰ বেয়া সংকেত হয়। তাৰপিছত যদি আপোনাৰ ঘৰৰ ভিতৰৰ মূল দুৱাৰে যদি সাপ সোমাই আহে আৰু আকৌ উভতি যায়, তেতিয়াহ'লে এইটো এটা ডাঙৰ ঘৰখনত বিপদৰ সংকেত হয়। আৰু যদি কেনেবাকৈ কুকুৰ বা মেকুৰীয়ে যদি ভিতৰত গাঁত খানে, সেইটো এটা ডাঙৰ বেয়া সংকেত হয়। আৰু ৰাতি কুকুৰে যদি ঘৰৰ ভিতৰত সোমাই বৰ বেয়াকৈ ভুকে বা আচৰণ যদি অলাগতিয়াল আচৰণ কৰে, অদ্ভুত আচৰণ আপোনালোকৰ ফালে চাই কৰে, তেতিয়াও বুজিব যে এইটো এটা বহুত ডাঙৰ বেয়া সংকেত। আৰু যদি নাৰিকলৰ গছৰ পৰা যদি থোক যদি নিজে যদি সৰি পৰে বা তামোলৰ থোক যদি সৰি পৰে, কোনো বতাহ ধুমুহা নিদিয়াকৈ যদি গছ যদি ডাল সৰি পৰে আপোনাৰ চকুৰ সন্মুখত বা আপুনি দেখাকৈ, তেতিয়াহ'লে গম পাব যে আপোনাক বিপদৰ আগজাননী ভগৱানে আগতীয়াকৈ দিছে। হয়তো আপোনাৰ বিপদ হ'ব পাৰে ডাঙৰ, বা ঘৰখনৰ বিপদ হ'ব পাৰে। এনেকুৱা সংকেত পালে আপোনালোকে চোৱা চিতা কৰাই ল'ব, তাৰপিছত যি প্ৰতিকাৰ থাকে আৰু সেই প্ৰতিকাৰ কৰাব। আৰু যদি ঘৰত কেনেবাকৈ মৌ মাখিয়ে বাঁহ লয়, কিন্তু বহুতে মৌ মাখিয়ে বাঁহ লোৱাটো ভাল বুলি ভাবে, কিন্তু এনে নহয়। জ্যোতিষশাস্ত্ৰ অনুসৰি মৌ মাখিয়ে যদি ঘৰৰ ভিতৰত বাঁহ লয়, কিন্তু এইটো ইয়াৰ দ্বাৰা ঘৰৰ গৃহিণীৰ ডাঙৰ বিপদ হয়। সেয়েহে মৌ মাখিয়ে বাঁহ ল'লে আপোনালোকে চোৱা চিতা কৰি ইয়াৰ প্ৰতিকাৰ কৰাব। কপৌ, শালিকা, বগলীয়ে যদি সম্ভোগ কৰা দেখে, এইটো এটা বৰ বেয়া সংকেত হয়। আৰু যদি কেনেবাকৈ আপোনালোকে যদি গৰুৱে নেজে পাক খোৱা দেখে, তাৰপিছত যদি কেনেবাকৈ গৰুৰ নেজ যদি খুটাত পাক খাই মাৰি দিলে, পাক খাই থকা যদি আপুনি নিজে চকুৰে দেখে, আৰু যদি 2টা সাপ যদি জইন লাগি থকা একেলগে দেখে, এইটো এটা বৰ বেয়া সংকেত হয়। গতিকে আপোনালোকে এনেবোৰ যদি অদ্ভুত সংকেত যদি চকুৰে দেখা পায়, তেতিয়াহ'লে আপোনালোকে ঘৰখনলৈ ডাঙৰ বিপদ আহিব পাৰে। সেয়েহে সাৱধান হ'ব আৰু চোৱা চিতা কৰি ইয়াৰ যি প্ৰতিকাৰ আছে কৰাই ল'ব। গতিকে এনেকুৱা বহুতো আগজাননী আছে এখন ঘৰত বিপদ অহাৰ আগে জ্যোতিষশাস্ত্ৰৰ মতে এনেকুৱা ঢেৰ বিপদৰ অহাৰ আগজাননী আছে। গতিকে আজি এইকেইটাই আপোনালোকৰ ওচৰত ক'লোঁ। গতিকে আপোনালোকে এনেকুৱা যদি কিবা দেখিছে মোক কমেণ্ট কৰি জনাব। গতিকে আজিলৈ ইমানে আছিলে, ধন্যবাদ।